নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সন্মানীয় বিধায়ক পদ্ম হাজৰিকাই অংগনবাড়ী কৰ্মীসকলক মোবাইল ফোন বিতৰণ কৰি অংগনবাড়ী সন্দৰ্ভত অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সেয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ইয়াতে এটা বিশেষ সূচনা, এই ভিডিঅ'টোত উপস্থাপন কৰা তথ্যখিনি সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ ফেচবুক পেজৰ পৰা সংগ্ৰহ কৰা হৈছে। তেখেতৰ ফেচবুক পেজত লিখিছে, আজিকালি আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈছে স্মাৰ্টফোন। এই স্মাৰ্টফোনৰ সহায়ত কৰ্মক্ষেত্ৰৰ কামবোৰো আমি নিয়াৰিকৈ কৰিব পাৰোঁ। অংগনবাড়ী কৰ্মীসকলেও এই নতুন প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই কাম কৰি যাব লাগিব। সেয়েহে আজি চতিয়া নাট্য ভৱনত ICDS প্ৰজেক্টৰ অধীনত অংগনবাড়ী কৰ্মীসকলক স্মাৰ্টফোন বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোক সকলোকে নতুন প্ৰযুক্তি শিকিবলৈ উৎসাহিত কৰক। এয়া আছিলে সন্মানীয় বিধায়ক পদ্ম হাজৰিকাই অংগনবাড়ী সন্দৰ্ভত লিখা বিশেষ ফেচবুক পোষ্ট। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।